হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ সপ্তম অধ্যায়ন স্থানাংক জ্যামিতি নামৰ চেপ্টাৰৰ পৰা 7.2 অনুশীলনী প্ৰথম কুৱেশ্যনটো কৰিম। তোমালোকে চাই লোৱা প্ৰথম কুৱেশ্যনটো কি দিয়া আছে। প্ৰথমে ধৈৰ্য সহকাৰে কুৱেশ্যনটো পঢ়ি ফালে বুজি ফালে কি কৰিব দিছে কি নিৰ্ণয় কৰিব দিছে ভালকে বুজি লোৱা। চোৱাচোন প্ৰথম কুৱেশ্যনটো কি দিয়া আছে। -1 আৰু 7 -1 7 এটো এটা শীৰ্ষবিন্দু দিছে বা এটা পয়েন্ট দিছে বিন্দু দিছে 4 -3 এটা বিন্দু সংযোগী ৰেখাখণ্ড 2:3 বা 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। তো গতিকে এই কুৱেশ্যনটো বুজিব গ'লে পোনপ্ৰথমে তোমালোকক মই অলপমান বুজাই দি আছো। চোৱা ভাবি লোৱা এইটো একটা লাইন য'ত এইটুক আছে -1 আৰু 7 আৰু লাষ্টত আছে কিমান 4 আৰু -3। এইটো আমি এ বি বুলি ধৰি ললো। এই বিন্দুটোত কিবা এটা পয়েন্টত ধৰা ইয়াত কাটিছে এইটো সি বুলি ধৰি ল'ব লাগিব। ইয়াতে 2 ইয়াতে 3 মানে 2:3 অনুপাতত ভাগ কৰি দিব। গতিকে এই সি বিন্দুটো যিটো এক্স আৰু ৱাই থাকিব সেই মানটো ওলাব লাগে। ঠিক আছে গাইজ, সেইকাৰণে এই এ বি লাইনটো বনাই ফালে আমি এই কুৱেশ্যনটো সলভ কৰিম। চাই থাকা তোমালোকে। চোৱা আমি গোটেইখিনি x1 y1 x2 y2 সেইভাবে আৰু m1 m2 গোটেইখিনি লিখি লৈছোঁ যিখিনি আমাৰ কিতাপৰ পৰা তথ্যখিনি পোৱা গৈছে। তোমালোকক মই একবাৰ দেখাই দিওঁ। এই যে পয়েন্টখিনি দিয়া আছে চোৱা এইটো হ'ল x1 y1 x2 y2 এইটো হ'ল m1 এইটো হ'ল m2 এইভাবে আমি অনুপাত হিচাপত লৈ লৈছোঁ আৰু আমি এইখিনি লিখি লৈছোঁ। এতিয়া আমি এই মানখিনি চোৱা আমি নিৰ্ণয় কৰিব লাগে এই বিন্দুটো যিটো বিন্দুটো এই বিন্দুটো নিৰ্ণয় কৰিব লাগে হয় না নাই, যিটো বিন্দু কাটিছে। তো গতিকে এই বিন্দুটো ওলাব গ'লে আমি বিভাজন সূত্ৰ প্ৰয়োগ কৰিব লাগিব। তাতে 2 আৰু 3 যিটো m1 আৰু m2 লৈ ফালে আমি এই বিভাজন সূত্ৰত প্ৰয়োগ কৰিলে আমাৰ এনসাৰটো ওলাই যাব। তোমালোকে চাই থাকা। এতিয়া আমি লিখি লৈছোঁ আৰু আমি এতিয়া এইটোক সলভ কৰিম। তোমালোকে চাই থাকা ধুনীয়াকৈ। এতিয়া আমি এই m1 আৰু m2 তোমালোকে মানটো জানা ধুনীয়াকৈ প্ৰথমে আষ্টানি তলত m1 আৰু m2 পাতি লোৱা। m1 হ'ল 2 m2 হ'ল 3 অৰ্থাৎ 2 + 3 কমা এইটোতো থাকব 2 + 3 টেনশন নাই বিন্দাস পাতি ললা ব্ৰেকেট দি ললা। m1 হ'ল কি 2 ইনটু হ'ব কি x2 মান কিমান আছে 4 প্লাস চিন আছে প্লাস চিন দিলো। m2 মান কিমান আছে 3 ইনটু হবে x1 মান কিমান আছে -1। ঠিক আছে, এতিয়া কলোৱা 2 হ'ল m1 ৰ মান y2 ৰ মান কিমান আছে 7 পূৰণ হ'ব প্লাস m2 মান কিমান আছে 3 আৰু কি লাগে y1 মান কিমান আছে 7। ঠিক আছে, সরি এইটো y2 মান ন y2 মান -3 এইটো -3। ওকে উল্টা হৈ গৈছিল। ওকে এইখিনি মান হৈ গ'ল। এতিয়া আমি তলত 3 আৰু 2 যোগ কৰি দিয়া 5 হ'ল আৰু ওপৰৰ যিখিনি 4 2 গুণে 8 মাজত প্লাস চিন আছে 3 1 গুণে 3 যেটো মাইনাসত হ'ব প্লাস মাইনাসে মাইনাস -3 3 2 5 2 3 গুণ 6 থাকিব মাইনাস চিন প্লাস 3 7 গুণ 21। ওকে এইখিনি পালো। নেক্সট এটা সলভ কৰিব লাগে। 8 ৰ পৰা 3 গলে থাকে 5 তলত থাকিল 5 ইফাল থাকি তলত 5 21 ৰ পিছত 6 গলে থাকিল 15 5 দি কাটিলে 3 বাৰ যায় 5 দি কাটিলে 1 বাৰ যায় অৰ্থাৎ পালো প্ৰথমত 1 পিছতটোত পালো 3। এইটো হল আমাৰ যেটো নিৰ্ণয় কৰিব লগা বিন্দুটো। ঠিক আছে, এইটো আমাৰ x আৰু y পাই গলো। ঠিক আছে গাইজ, এইটো আমাৰ প্ৰথম কোৱেশ্যনৰ এনসারটো সমাপ্ত হল। ওকে এটা দ্বিতীয় নম্বৰ কোৱেশ্যনটো কি দিয়া আছে আমি এটা চাই লও। কোৱেশ্যন নম্বৰ 2 টো চোৱাচোন কি দিয়া আছে। 4 -1 আৰু -2 -3 সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাংক নিৰ্ণয় কৰা। তো এটা লাইন দিয়া আছে যেটো লাইনটো তোমালোকক এতিয়া মই ইয়াতে বুজাই দি আছো। ধৰা এইটো এটা ৰেখা যেটো ৰেখা ইয়াতে দিয়া আছে 4 -1 এইটোৰ বিন্দু আৰু ইয়াতে দিছে তোমাৰ -2 আৰু -3। ঠিক আছে, এই বিন্দুটো দিয়া আছে এইটো তিনটা ভাগ কৰিছে 1
দুটা তিনিটা ভাগ কৰিছে তো এই বিন্দু তিনিটাৰ স্থানাংক নিৰ্ণয় কৰিব লাগে ঠিক আছে গাইজ সমত্ৰিখণ্ডিত কৰিছে অৰ্থাৎ 4টা ভাগ হৈ গৈছে তিনিটা খণ্ড কৰোঁতে 4টা ভাগ হৈ যাব এই তিনিটা খণ্ডৰ মান ওলাব লাগে ঠিক আছে তো আমি ধুনীয়াকৈ এতিয়া ওলাম যে মই লিখি লওঁ চোৱা এইখিনি চিত্ৰটো ইয়াতে বনাই দিছোঁ যেটো এ আৰু বিৰ মান দিয়া আছে বিন্দু কিনাৰ স্থানাংক দিয়া আছে পি আৰু কিউ যেটো দুটা ভাগ কৰিলে সমত্ৰিখণ্ডিত মানে 1 2 3 4 মানে 1 খণ্ড 2 খণ্ড 3 খণ্ড তিনিটা ভাগ কৰিলে সেই তিনিটা ভাগটোক আমি এই দুটা যে স্থানাংক পালো পি আৰু কিউ বুলি যে নামকৰণ কৰিলো এই পি আৰু কিউৰ স্থানাংকখিনি ওলাই দিলে আমাৰ কোৱেশ্যনটো এনসাৰটো হৈ যাব তো গতিকে আমি ইয়াতে লিখিছো চোৱা ধৰা হল পদাৰ্থ বিন্দু দুটা এ 4 - 1 এইটো ধৰা এ যেটো আছে 4 - 1 আৰু বি বিন্দুটো হল এইটো বি বিন্দু যেটো -2 আৰু -3 ধৰা হল এ বি সমানে ত্ৰিখণ্ডিত কৰা বিন্দু দুটা পি আৰু কিউ এ বি সমানে ত্ৰিখণ্ডিত কৰা বিন্দু দুটা হল পি আৰু কিউ অৰ্থাৎ এ পি সমান পি কিউ সমান কিউ বি মানে তিনটাই সমান ইয়াত পি বিন্দু এ বি 1:2 অৰ্থাৎ এইটো যদি এক ভাগ লও ইয়াৰ পৰা ইয়ালৈকে তেনেহলে এইফালে দুই ভাগ থাকিলে নাই এক ভাগ দুই ভাগ থাকিলে নাই তো অনুপাত হ'ব 1:2 অনুপাতত ভাগ কৰে পি বিন্দুৰ স্থানাংক ল'ব লাগে তো গতিকে ইয়াতে আমি পি বিন্দুৰ এতিয়া স্থানাংকখিনি ওলাম গতিকে প্ৰথমে তুমি যে ধুনীয়াকে জানা যে m1 আৰু m1 যেটো হ'ব মানে বহাই দিওঁ ডাইৰেক্ট m1 হ'ব 1 প্লাস m2 ইয়াত আছে m1 তো গতিকে 1 প্লাস 2 m1 মানে 1 ইনটু x2 এতিয়া আমি চাব লাগিব যে x2 ৰ মান কোনটো লম এতিয়া আমি ইয়াতে ললো x2 মান হল -2 ঠিক আছে কিছুমান কনফিউজন হ'ব পাৰে মই অলপমান এক্সট্ৰা কৰি লিখিলো নহলে আকৌ ষ্টুডেন্ট ধৰিবই নোৱাৰিব ঠিক আছে গাইস তো ইয়াৰ পৰা মই লিখিলো এতিয়া আমাৰ বিন্দুটো কি লৈছে পি বিন্দু এ বিন্দু ওলাব লাগে এ বিৰ পৰা ঠিক আছে তো আমাৰ এই কাৰণে আমাৰ প্ৰথমে এ বিন্দু আৰু বি বিন্দু লিখি লও এ বিন্দুখিনি আছে কি 4 - 1 বি বিন্দু কি লেখা আছে -2 আৰু -3 তো গতিকে আমি যদি এইটোক আমি লব লাগিব x2 এইটো লব লাগিব y2 তেনেহলে এইটো হ'ব x1 এইটো হ'ব y1 ঠিক আছে আমি এই মানখিনি ইয়াতে পাতি দিলে হল চোৱা এই মানখিনি সহায়ত আমি ইয়াতে পাতি দিম আচ্ছা এতিয়া ইয়াতে লাগে কি x2 কি আছে -2 ঠিক আছে মই এটা পাতি দিলো -2 প্লাস m2 মানে হল 2 ইনটু x1 ৰ মান কিমান আছে 4 ঠিক আছে 4 টো পাতি দিলো এতে m1 হল ইনটু 1 y2 ৰ মান কিমান আছে y2 হল -3 প্লাস m1 হল 2 ইনটু y1 মান কিমান আছে -1 বাস এইখিনি মান পাতি দিলো এতিয়া আৰু দৰকাৰ নাই আমাৰ তো গতিকে এইখিনি পালে আমি মানখিনি উলাই দিম 2 1 3 1 2 গুণ 2 -2 প্লাস 2 4 গুণ 8 কমা 3 হল তলত 1 3 গুণ 3 থাকিলে -3 প্লাস মান চাইব মাইনাস 1 2 গুণে 2 তলত থাকিল 3 ওপৰত 2 বিয়োগ কৰিলে 8 পৰা থাকিব 6 ইফালে থাকিব 3 3 আৰু 2 কিমান হ'ব 5 -5 3 দি 6 ভিতৰত যায় 2 বাৰ অৰ্থাৎ হল ওপৰত 2 ইয়াত থাকিল 3 -5 ঠিক আছে এইটো আমি পি বিন্দুৰ স্থানাংক যেটো এই বিন্দুটোৰ স্থান এই যে বিন্দুটো পি বিন্দু এই বিন্দুৰ স্থানাংক আমি পাই গলো কিমান এইখিনি 2, -5/3 আৰু আমি তে কিউ বিন্দুৰ স্থানাংক ওলাম তেনেহলে কিউ বিন্দুৰ কাৰণে এটা আকৌ উল্টা হ'ব অৰ্থাৎ প্ৰথম দুই ঘৰ থাকি গল এক ঘৰ দুই ঘৰ তেনেহলে প্ৰথম হ'ব 2 অনুপাত এটো কিমান থাকিল 1 তাহলে 2 অনুপাত 1 লৈ ফেলে আমি মানখিনি উলাই দিব পাৰিম ঠিক আছে গাইস ইয়াতে চোৱা এটা মজাৰ বিষয় আছে কেনেকুৱা চোৱা এইখিনি মান আৰু নালাগে ঠিক আছে আমি লৈ ললো ইয়াৰ পৰা এইখিনি মানে পি কিউ আৰু বি আছে বুলি ভাবি ললো তেনেহলে পিৰ মানটো আমি পাই গলো ইয়াতে আৰু বিৰ মানটো আমাৰ দিয়া আছে গতিকে পি আৰু বিৰ মধ্যবিন্দু হল কিউ তেনেহলে এটা আমি বিশেষ যেটো সূত্ৰ আছে এটো প্ৰয়োগ কৰিলেও হৈ যাব এটো মই প্ৰয়োগ কৰি তোমালোকক দেখাই আছো কাৰণ অৰ্থাৎ
পি আৰু বি যিটো ৰেখাখণ্ড তাক মধ্যবিন্দু হ'ল কিউ আৰু ই সমানে 2 ভাগ কৰিছে গতিকে অৰ্থাৎ 1:1ত ভাগ কৰিছে বা 1:1ত গতিকে আমি বিশেষ সূত্ৰ এটা লগাই পেলাই তোমালোকক দেখাই দিছো ঠিক আছে গাইজ চোৱা এতিয়া মই লিখি লওঁ চোৱা এটা বিশেষ সূত্ৰ লগাই দিম যে কিউ বিন্দুটো পি বিৰ মধ্যবিন্দু কিউ বিন্দুটোৰ স্থানাংক যেটো বিশেষ সূত্ৰ যে আছিল সেই সূত্ৰটো প্ৰয়োগ কৰিছো যে x1 আৰু x2 এতিয়া আমি x1 আৰু x2 যেটো মানটো আমি ইয়াতে চোৱা যেটো আমি ইয়াতে আমি আর এর মানটো লওয়া দৰকাৰ নাই এ বি মানটো লব পাৰিম আৰু ইফালে পি ৰ মানটো ইয়াতে বহাই যাম আমি পি ৰ মানটো যেটো আমি ইয়াতে পাইছো কিমান পাইছো 2 আৰু -5/3 এই 2 -5/3 এইটো লম আৰু এইটো লম ইয়াৰ পৰা আমি মানখিনি বহাই পেলাই এনসাৰখিনি দিম চোৱা এতিয়া আমি এটুত x1 আৰু x2 ইয়াতে x1 কিমান আছে এইটো x1 লোৱা এইটোৱে লোৱা 2 প্লাস এইটো লোৱা এটা -2 তলত থাকিল 2 আৰু ইফালে কমা দি y1 লোৱা এইটো -5/3 প্লাস y2 মান হল y2 হল -3 ঠিক আছে তলত থাকিল 2 ওকে এতিয়া আমি এখিনি সলভ কৰিব লাগে তো গতিকে তলত থাকিল 2 2 প্লাস মাইনাসে মাইনাস অকল 0 থাকিব ঠিক আছে আৰু সোয়া প্লাস মাইনাস -2 প্লাস 2 থাকিল 0 তলত থাকিল 2 আচ্ছা এতিয়া আমি ইয়াতে লব লাগিব লহাগু 3 আৰু ইয়াতে লতে 1 আছে তো 3 লহাগু ওপৰত 3 ভিতৰত 3 যায় একবাৰ 1 5 গুণ 5 -5 আছে প্লাস মাইনাস 3 তলত 1 আছে 1 3 গুণ 3 3 3 গুণ 9 লগ তো লব জানা ন এতলা 1 আছে 1 টু 3 ভিতৰত 3 বাৰ যায় সেই 3 দি এটো লব পৰম 3 3 গুণ 9 আচ্ছা এইখিনি পালো 0/2 এক তুমি তাৰে 0 বুলি লিখিব পাৰা ঠিক আছে নেক্সট টাইম মই 0 বুলি লিখি দিম এতিয়া আমি চাব লাগিব যে ইয়াতে প্লাস কৰিব লাগিব অৰ্থাৎ 9 5 14 তলত থাকিল 3 তলত থাকিল 2 ঠিক আছে এতিয়া এটো 0 লিখি দিলো কমা এতিয়া কি কৰিব লাগিব এই সংখ্যাটো লিখি ফালে আমি এটো উল্টাই দিম ঠিক আছে গাইস এটো যদি আমি যদি উল্টাই দাও সোয়া এটা আমি এনেকৈ লিখিব পাৰো -14/3 এই সংখ্যাটো লিখিলে উল্টাই লিখিব পাৰিম অৰ্থাৎ 2/1 লিখি দাও ঠিক আছে তো এটো কাটি দিলে 7 বাৰ যায় তো ইয়াত থাকিল 0, 7 আর তলত থাকিল 3 তো -7/3 ঠিক আছে এটো মই এক্সট্রা করে দিলো আৰু এটা উপৰত 1 থাকি গল না এটো বস্তুটো এক্সট্রা করে দিলো পূরণ করে দিলো কাটাকাটি করে দিলো ঠিক আছে এইখিনি থাকি গল আমার এইখিনি ওলাব লাগা আছিল আনসার ঠিক আছে গাইস আশা কৰো তোমালোকে বুজিছা বুলি এইটো আমাৰ কিউ বিন্দুটো এতিয়া আমি পি আৰু কিউ বিন্দুৰ মানখিনি পাই গলো ঠিক আছে গাইস এইখিনিতে আমাৰ দ্বিতীয় নম্বৰ কোৱেশ্চনটো সমাপ্ত হল আশা কৰো তোমালোকে বুজিছা বুলি